নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 আগষ্ট। অৰুণোদয় আঁচনিৰ টকা কোনে কোনে পোৱা নাই? যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। এইবাৰ সকলোৱে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব প্ৰত্যেকজন অৰুণোদয়ৰ হিতাধিকাৰীয়ে, নহ'লে আপুনি অৰুণোদয় আঁচনিৰ টকাটো নাপাব। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0। লগতে বানপানীৰ মাজতে যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছিলে সকলোকে চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ। কেতিয়া সোমাই যাব আপোনাৰ বেংক একাউণ্টত টকা? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত কেতিয়া চৰকাৰে সোমাই দিব 10,000কৈ টকা? গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিলে আপোনাৰ বেংক একাউণ্টত টকা। যদি 10 তাৰিখত আপুনি টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম, নহ'লে আপুনি কেতিয়াও অৰুণোদয় আঁচনিৰ টকা নাপাব। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। কোনে কোনে লাভ কৰিলে ধন, নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। যিসকলে পোৱা নাই সেইসকল ব্যক্তিৰ একাউণ্টত 1250 টকাকৈ সোমাই যাব। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আপোনালোকৰ কিন্তু এইবাৰ শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে আপোনাৰ একাউণ্টত 12 তাৰিখে চৰকাৰে টকাটো ট্ৰেন্সফাৰ কৰিছে। কিন্তু বহুতো মানুহে এইবাৰৰ কিস্তিত টকাটো পোৱা নাই। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে কৰি লওক, কিয় আপোনাৰ একাউণ্টলৈ টকাটো সোমোৱা নাই। যদি আপোনাৰ বেংক একাউণ্টৰ লগত KYC আপডেট কৰা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি KYC আপডেট কৰক। KYC আপডেট নকৰাৰ বাবে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো ট্ৰেন্সফাৰ কৰিব পৰা নাই। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। পান কাৰ্ড, আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টৰ সৈতে। হয়, আপুনি ঠিকেই কৰিছে, আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিলে নহ'ব। এতিয়াৰ পৰা পান কাৰ্ডো লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ লগত। বেংক একাউণ্টত পান আৰু আধাৰ কাৰ্ড লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয়, আপুনি ঠিকেই শুনিছে। যদি সকলোখিনি ঠিকেই থাকে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে নিশ্চয় সোমাই দিব টকা। যদি আপুনি এই মাহত আপোনাৰ অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি অহা মাহত লাভ কৰিব পাৰিব। আৰু অহা মাহৰ পৰা চৰকাৰে এখন নতুন পন্থা হাতত লৈছে। অহা মাহৰ পৰা নতুনকৈ আপুনি অৰুণোদয় 3.0টো আবেদন কৰিব পাৰিব। লগতে যিসকল ব্যক্তি এই মাহত অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, অহা মাহত আপুনি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰি লওক আৰু লিংক কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টলৈ টকাটো সোমাই পৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ? বেংকে লাভ কৰিলে 8,500 কোটিৰ জৰিমনা। আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ? ন্যূনতম বেলেঞ্চ নথকা একাউণ্টৰ পৰা বেংকে সংগ্ৰহ কৰিলে জৰিমনা। 4 বছৰৰ বেংক গ্ৰাহকে সম্পূৰ্ণকৈ লাভ কৰিলে 8,500 কোটি টকাৰ জৰিমনা। বিভিন্ন কাৰণত ন্যূনতম একাউণ্ট বেলেঞ্চ জমা ৰাখিব পৰা নাছিল গ্ৰাহকসকলে। পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ বৰোদা, লগতে ইণ্ডিয়ান বেংক, কানাডা বেংক, এইসমূহ বেংকে সম্পূৰ্ণকৈ জৰিমনা বিহিছে। বেংক অৱ ইণ্ডিয়াই সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা। বিত্তবৰ্ষ 2020-22-24 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ জৰিমনা। একমাত্ৰ SBIৰ ন্যূনতম বেলেঞ্চৰ ক্ষেত্ৰত জৰিমনা নাই। SBIক বাদ দি 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা। লোকসভাত পোহৰলৈ আহিছে এই বিশেষ তথ্য। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ SBIৰ একাউণ্ট আছে নেকি? যদি আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে বাকী থকা যিসকল বেংক আছে, সকলো বেংকে কিন্তু গ্ৰাহকসকলে যিখন মিনিমাম বেলেঞ্চ সেইখন কিন্তু মেইনটেইন কৰিব পৰা নাই। যদি আপোনালোকৰ বাকী HDFC, ICICI বেংক, যদি এনেকুৱাকৈ বেংক আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এটা বেলেঞ্চ মেইনটেইন কৰিব লাগিব। আৰু যদি সেইসমূহ বেলেঞ্চ আপুনি মেইনটেইন নকৰে, তেনে ক্ষেত্ৰত কিন্তু জৰিমনা কৰা হয়। আৰু তাৰ বাবে চৰকাৰে 2024 বৰ্ষলৈকে এটা গুৰুত্বপূৰ্ণ বাজেট মুকলি কৰা হৈছে। আৰু এই বাজেটত কিমান টকা ধাৰ্য কৰিছে নিশ্চয় সম্পূৰ্ণকৈ আপুনি গম পাই গৈছে। 8,500 কোটি টকা জৰিমনা বিহিছে এইকেইটা বেংকে। বিভিন্ন কাৰণত কিন্তু ন্যূনতম বেলেঞ্চ আপোনাৰ একাউণ্টত নাথাকে, আপুনি উদ্ধাৰ কৰি লয়। যদি আপুনি গ্ৰাহক বা আপোনাৰ বেংক একাউণ্টত ন্যূনতম বেলেঞ্চ নাই, তেনে ক্ষেত্ৰত আপুনি ন্যূনতম বেলেঞ্চ ৰাখিব, কিয়নো নহ'লে কিন্তু প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টলৈ জৰিমনা আহি পৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2024 বৰ্ষৰ নতুন বাজেটত অসমলৈ বান সাহায্যৰ কথা ঘোষণা কৰিছে চৰকাৰে অসমৰ বানপানীক লৈ বাজেটত ডাঙৰ ঘোষণা আপোনাৰ বানপানীৰ মাজত কৃষিৰ ক্ষতিসাধন হৈছে নেকি কিয়নো PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী লাভ কৰিব এই বৃহৎ পৰিমাণৰ ধনৰাশি অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোকে সহায়ৰ আশ্বাস প্ৰদান কৰিছে 2024 চনৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব আৰ্থিক সহযোগিতা অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে 2024 বৰ্ষৰ বাজেটত অসমৰ লগতে হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু ছিকিমতো বান সাহায্যৰ কথা ঘোষণা কৰিছে দেশৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ 11,500 কোটি টকা ধাৰ্য কৰিছে চৰকাৰে অসমৰ বান পৰিস্থিতিক লৈ বাজেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি আপোনাৰ কৃষিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিছে না নাই কিয়নো যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছে সেই সকল ব্যক্তিৰ বাবে এটা ভাল খবৰ প্ৰত্যেকৰে বেংক একাউণ্টত চৰকাৰে সোমাই দিব অতি শীঘ্ৰেই টকা যদি আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছে আপোনাৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰা হৈছে আপোনাৰ মোবাইল ফোনত SMS-টো আহিছে না নাই নিশ্চয় চেক কৰক আৰু SMS-ত কি উল্লেখ কৰা আছে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিব কিয়নো আপোনাৰ একাউণ্টত যিসকল ব্যক্তিৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ টকা সোমাব অকল সেইসকলৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰা হৈছে যদি আপুনি SMS-টো পোৱা নাই নিশ্চয় জনাই দিব কমেণ্ট বক্সত তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ বাবে বৃহৎ পদক্ষেপ নাইডুৰ নিশ্চিত কৰিলে মুছলমানৰ সংৰক্ষণ শিক্ষাৰ্থী মহিলাৰ বাবে অবিলাসী আঁচনিৰ কথা ঘোষণা কৰিছে নাইডুৱে মুছলমানৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ চন্দ্ৰবাবু নাইডুৰ মুছলমানৰ বাবে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন বৃহৎ আঁচনি মুছলমান মহিলাৰ বাবে আনিলে এই দুলহন আঁচনি মুছলমান মহিলাক বিয়াৰ বাবে দিব 1 লাখ টকা অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব এই হজগৃহ মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে হজযাত্ৰীসকলে লাভ কৰিব আৰ্থিক সাহায্য অৱশেষত হজযাত্ৰীসকলকে চৰকাৰে প্ৰদান কৰিছে এই সাহায্যসমূহ লগতে TDPয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব চন্দ্ৰবাবুৱে মোদীৰ বাজেটত লাভ কৰা নাই বৃহৎ পুঁজি সংখ্যালঘু কল্যাণৰ বাবে দিলে চন্দ্ৰবাবুৱে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশত হিন্দু চাকৰিয়ালৰ ওপৰত চকু জোৰ জুলুম চাকৰিৰ পৰা অব্যাহত লোৱাৰ দাবী কৰিছে এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা ডাঙৰ খবৰ হিন্দুৰ বিৰুদ্ধে বাংলাদেশত অন্ত পৰা নাই দমন নীতি এইবাৰ হিন্দু চাকৰিয়ালৰ ওপৰত চকু পৰিছে জোৰ জবৰদস্তি চাকৰিৰ পৰা অব্যাহতি লোৱাৰ দাবী জনাইছে ফোনযোগে চাকৰিয়ালক দিয়া হৈছে বাবুকি মোহাম্মদ ইউনুছে দায়িত্ব লোৱাৰ পিছৰ পৰা কিছু হেৰা পাইছিল অত্যাচাৰ কিন্তু শেহতীয়াকৈ পুনৰ টাৰ্গেট কৰা হৈছে চাকৰিয়াল হিন্দু লোকসকলক তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মোদীৰ ওপৰত হেঁচা প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীক সাক্ষাৎ নাইডুৰ অসন্তুষ্টি নাইডুক আৰু লাগে থন হয় আপুনি ঠিকেই শুনিছে অৱশেষত প্ৰধানমন্ত্ৰীগৰাকীক লগতে বিত্তমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰিছে নাইডু কিয়নো নাইডুৰ আকৌ লাগে টকা বাজেটত দিয়া ধনেৰে সন্তুষ্ট নহয় নাইডু চৰকাৰে হয় আপুনি ঠিকেই শুনিছে আৰু ধন লাগে চন্দ্ৰবাবু নাইডুৰ আৰ্থিক সাহায্যৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সাক্ষাৎ চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশৰ বাবে আৰ্থিক সাহায্য বৃদ্ধিৰ দাবী জনাইছে লগতে এটা ডাঙৰ দাবী উত্থাপন কৰিছে 16জন সাংসদৰে TDP BJP নেতৃত্বাধীন NDA চৰকাৰৰ গুৰুত্বপূৰ্ণ অংশীদাৰী আৰু ইয়াৰ সুযোগ উঠাইছে নাইডুৱে বাজেটত অন্ধ্ৰপ্ৰদেশৰ বাবে ধাৰ্য কৰা হৈছে 15,000 কোটি টকা লগতে বিমান মন্ত্ৰী আৰু জলমন্ত্ৰীক সাক্ষাৎ কৰিও আৰ্থিক সাহায্যৰ কথা দাবী কৰিলে চন্দ্ৰবাবু নাইডুৱে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূল্যে বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বিদ্যুৎ মচলৰ বাবে আপুনি ভৰিব নালাগে ধনৰাশি 85% ৰাশি হ'ব আপোনাৰ বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া হ'ব 15 টকা বিনামূল্যে বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী সূৰ্যগড় বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল আৰু সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন আপুনি
আবেদন কৰিছে নে নাই যদি আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব এই সুবিধা এই সোলাৰ পেনেল লগৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল বিদ্যুৎ মাচুলৰ বাবে আপুনি বৰিব নালাগে ধন ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ কথা ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাই সবৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গ্ৰাম্য মহিলা উদ্যমিতা সবলীকৰণৰ বাবে চৰকাৰে এখন ডাঙৰ বন্তা হাতত লৈছে লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত সোমাব 2000 কোটি টকা চৰকাৰে কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টলৈ 2000 কোটি টকা বহুতো ফ্ৰেণ্ডক কমেণ্ট কৰিছে দাদা কেতিয়া সোমাব আত্মসহায়কত 2000 কোটি টকা কিন্তু আত্মসহায়ক মহিলাৰ একাউণ্টলৈ কেতিয়া চৰকাৰে 2000 কোটি টকা সোমাই দিব ইয়াক লৈ কোনো ধৰণৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই মাত্ৰ এটাই আপডেট প্ৰদান কৰিছে 3 পৰা 2 মাহৰ ভিতৰত আপোনাৰ একাউণ্টলৈ 2000 কোটি টকা সোমাই যাব এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনা এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে 2 পৰা 3 মাহৰ ভিতৰত আত্মসহায়ক মহিলাৰ একাউণ্টলৈ 10000 কোটি টকা প্ৰদান কৰিব কিন্তু কোন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা এই সম্পূৰ্ণকৈ স্পষ্টকৈ প্ৰকাশ কৰিছে আপোনালোকক নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কিয়নো এইখন ভিডিঅ'ত সম্পূৰ্ণকৈ জনাবলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হৈ পৰিব সো বন্ধু সকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'